গাইজ আমি এতিয়া যাব ওলাইছোঁ ফেঞ্চি। মোৰ লগত কোন আছে জানেনে? মই দেখা না ভালকে মই আছোঁ। আমি যাম আজি ফেঞ্চিত এই গৰমখনত। এই ইমান ৰ'দ দিছে, এই ৰ'দতো যাব ওলাইছোঁ। লগত ছাতি লৈছোঁ প্ৰটেকশ্যনৰ কাৰণে, ছানস্ক্ৰীম সানি লৈছে তাই, মিছা কৰি মেকআপ কৰি লৈছে। এতিয়া গৈ আছোঁ। মিছা কথা এই মানে এই কাৰণে আধা মৰা হ'ব লাগিব। মই আজি ইমান ৰ'দ, মই মোক কিন্তু পূৰা 1.5 ঘণ্টামান ৰখালে ভাত আঞ্জা বনাই কাম চাম কৰি। সেইটোতো কৰিবই লাগিব। এতিয়া ডাইৰেক্ট গৈ পেলাই ফেঞ্চিত লগ হ'ম, ফেঞ্চিত লগ পাম। আমি ই ৰিক্সাত আহি আছোঁ। এতিয়া আমি কি পালোঁ? ফেঞ্চি পালোঁৱে। কি কিনিব আহিছে? লিপষ্টিক। মিছা কথা দেখিব নহয় লিপষ্টিক। মই ঠিক আছে লিপষ্টিক কিনিম, বৌয়ে দিব। বৌয়ে দিলে কিয় নল'ম হয়নে? হয় মই দিম দেই। ফেঞ্চি বজাৰ গোটেই বস্তুবোৰে ল'ব মন যায় হয়নে? আমি এতিয়া আহিছোঁ নিউ মাৰ্কেট। কি ল'ম দেখোন, নিউ মাৰ্কেটত পাম বুলি ক'লে। এয়া আমি দোকানখন আহি পালোহি। বৌয়ে খুব টেনশ্যন লৈছে দেখিছেনে? টেনশ্যনৰ কি বাৰু টেনশ্যনটো মই কৈ আছোঁ। মোৰ ঘৰত আধা ঘণ্টা আগৰ পৰাই বহিছে, কিন্তু পাহৰি থাকিল। এতিয়া টেনশ্যন ল'ব লগা হৈছে। মোৰ স্বামী মানে চফাৰ কুচন নিব আহিছে, কিন্তু জোখ আনা নাই। কিন্তু তাই কিন্তু মোৰ ঘৰত 1 ঘণ্টাৰ পৰা বহিছে, তথাপিও মনত পৰা নাই। মানে 1-1.5 ঘণ্টা নহয়, জোখা লৈ থৈ দিছিলোঁ। আহাতে মই আনিব পাহৰিলোঁ। সেয়াই কি বগা বগা লগা হৈছে। আমি ইমান বগাই নহয় যে। গমেই পাইছা তই? কিমান কলা শাক? ডাঙৰে লাগে মানে সমান লাগে। আৰু এই গোটেই দোকানখনক আমাক ৰখাই বহাই থৈ দিছে। গোটেই দোকানখন দেখাই দিছোঁ। আমাৰ মানে অৰ্ডাৰ দিয়া বস্তু বনাব গৈ এতিয়ালৈকে আহি পোৱা নাই। কিমান সময় হ'ল? মোটামুটি আধা ঘণ্টা হ'ল। আমি ৰখিয়ে আছোঁ বস্তু আহিব। আৰু তাই তেতিয়াৰ পৰা মানে কথা পাতি আছে তাইৰ ফ্ৰেণ্ড মুনুৰ লগত। মুনু কি হ'ল? আৰে বয়ফ্ৰেণ্ডৰ কথা কোৱা নাই ন, মুনু কৈছোঁ, গাৰ্লফ্ৰেণ্ডৰ কথা। পাগলামি ফাল্টু কথা কয়, এনে অশান্তি নুগুছে ঘৰত আৰু পাগলৰ নিচিনা কথা পাতি। একো নহয় দে, দোকানখন ৰখি আছোঁ দেই। দোকান ৰখি থকাৰ নিচিনা গোটেই গুদামটো আমি ৰখি আছোঁ। এইখন এখন হোলচেলাৰ দোকান হয় নিউ মাৰ্কেটৰ ভিতৰত। তো এতিয়া কেতিয়াবা হয় তাই পচন্দ কৰোঁতেও টাইম লাগিছে। মোৰ বেছি টাইম লগা নাই, পচন্দ কৰোঁতে টাইম লগাইছে। 10-15 মিনিটত মোৰ আৰু কি ক'ম আৰু কেতিয়াবা ওলাব বাৰু। জোখা লৈ আনিছিলোঁ, আন্দাজত দিছোঁ আৰু নহ'লে এনেকৈ ভৰিতে কাটি দিব আৰু। এইটো আনিছে, মই কৰিছোঁ। তাই সেই বহিলে এনেও চেপেটা হৈয়ে যাব, কাৰণ তাই ঠিকে আছে হৈছে বাৰু। আৰু কিমান দেৰি আছে? লাম্বাটো আৰু কিমান দেৰি আছে? কেইটা হ'ল? মতাটো হৈছে দেই, লাম্বাটো কম হৈছে নেকি? ইমানেই লাগিব, ইমানেই লাগিব। মেম আৰু কেইটা বাকী আছে? এই দোকান দিছে 4টা বাকী আছে। ওকে, ফাঁচি বজাৰ দোকান দিছে। ফাল্টুমি এইবোৰ, ফাল্টুমি। এটা কথা শুনি মোৰ হাঁহি উঠিছে, আপোনালোককো জনাওঁ। তাইৰ বোলে 1 কিলো কমিছে। ৰাতি ভাত নাখাওঁ। এনে কমা যায় লাগিছে। এনে কৈছোঁ ৰাইজসকল, মই একো ডায়েটিং নকৰোঁ। আৰু যি শকত ক্ষীণ হ'লেও ময়ে, গতিকে ডায়েটিং নকৰোঁ। কিন্তু এনেকুৱা নহয় যে বহুত বেছি খাওঁ, নিজৰ শৰীৰত প্ৰয়োজনীয়খিনি খাওঁ আৰু, গতিকে ডায়েটিং চাইটিং নকৰোঁ। বেছি হৈছে, অলপ বেছি হৈছে। এইমাত্ৰ কৈ আছে যে মই 1 কিলো কমি গৈছে মোৰ। মই আজিকালি অলপ ভাত খাওঁ আৰু কাপোৰবোৰ অলপমান ঢিলা হৈছে। বহুত ৰখিব লগা হৈছে, কাৰণে টাইম পাছ কি কৰিম আৰু এতিয়া ৰখিব লগা হৈছে। আৰু 4টা কুচন থকা বুলি কৈছে। 4টা কুচন বাকী আছে আৰু এটাহে হৈছে মাত্ৰ। বহু সময় ৰোৱাৰ পিছতে এয়া ৰেডি হৈ গ'ল আমাৰ বস্তু। আমাৰ ফাইনেলি বজাৰখিনি কৰা হৈ গ'ল। খালোঁ আইচক্ৰীম খালোঁ, আহি অকণমান বহিছোঁ আৰু এইফালে বস্তু অলপ কিনি লৈছোঁ, দেখাই দিম আৰু। 11টা বজাতে ওলাইছিলোঁ। এতিয়া কেইটা বাজিল? 1:45 1:44 কিমান আছে এইটো?
আমাৰ দেৱীয়ে মোক বহুত শাস্তি দিছে, বহুত শাস্তি দিছে, বহুত শাস্তি দিছে। এইটো কি বুলি কয়? কুলফি টকা কুলফি কুলফি খাম কুলফি। বহুত গৰম। কুলফি খুৱাইছে, চিকতা হয়। মানুহটো বহাটো দূৰৰ কথা মই নিজৰ বিয়াৰ বজাৰো এনেকৈ কৰা নাছিলোঁ ৰাইজসকল। আজি যিটো অৱস্থা হৈছে, বিয়াৰ বজাৰ এটা বস্তুও কিনি নাপালোঁ নিজে, চব মাহঁতে বৌহঁতে কিনিছিল। আজি মই নিজে এনেকৈ আনিব লগাইছে। এয়ে আৰু সংসাৰ কৰাৰ মচলা। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।